2014 চনত আহিছিল তৃতীয় খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ দিয়া 2016 চনত আহিছিল দুবিধ দ্বিতীয় খণ্ডৰ কাৰ্যৰ উদাহৰণ দিয়া 2014 আৰু 2016 চনত আহিছিল অতিকৈ ইম্পৰ্টেন্ট পৰিবহন আৰু যোগাযোগৰ পাৰ্থক্য লিখা 2017 আৰু 2020 চনত আহিছিল অনানুষ্ঠানিক খণ্ডৰ সেৱা সম্পৰ্কে এটি টোকা লিখা নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম এইচএস সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনসাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত অহা কোৱেশ্চনবোৰনো কি আহিছিল সেই সকলোবোৰ কোৱেশ্চন অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আজি আমি চেপ্টাৰ 7 তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাৰ্যসমূহ ইয়াৰ আগতে মই 6টা চেপ্টাৰ আপলোড কৰিলো চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 6 লৈ যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে গৈ চাব পাৰা ওকে তো আজি আমি তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাৰ্যসমূহৰ যিবোৰ আগৰ বছৰৰ কোৱেশ্চন আহিছিল সেই কোৱেশ্চনবোৰ এনসাৰ সমূহ অতি সহজতে বুজাবলৈ চেষ্টা কৰিম তো আহা আমি ভিডিঅটো আৰম্ভ কৰো এক নম্বৰটো চোৱা 2016 চনত আহিছিল কি কৈছে আমাক তলত দিয়া কোনবিধ তৃতীয় শ্ৰেণীৰ জীৱিকা হয় তৃতীয় শ্ৰেণীৰ জীৱিকা কোনটো অপচন কিটা চোৱা কৃষি কাৰ্য বয়ন কাৰ্য শিকাৰ আৰু বেপাৰ বাণিজ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেপাৰ বাণিজ্য বুজি পালা বাকি যিমানবোৰ আছে যে কৃষি কাৰ্য এটো কি প্ৰাথমিক খণ্ডৰ শিকাৰ এবোৰ কি প্ৰাথমিক খণ্ড কিন্তু বেপাৰ বাণিজ্য কি সেৱা খণ্ড মানে সেৱা হিচাপে কৰা এটা বৃত্তি সেইবোৰ বৃত্তি কি হয় তৃতীয় খণ্ডৰ জীৱিকা হয় ইয়াৰ আগৰ চেপ্টাৰবোৰত মই ভালকে বুজাইছিলো যে তৃতীয় খণ্ডৰ জীৱিকা কাক বোলে বুজি পালা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেপাৰ বাণিজ্য নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো 2 নম্বৰ কোৱেশ্চনটো চোৱা 2013 চনত আহিছিল তলত দিয়া কোনবিধ জীৱিকা চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত হয় চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত অপচন কিটা চোৱা গৃহ নিৰ্মাণ কৰ্মী কম্পিউটাৰ নিৰ্মাণকাৰী বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু 4 নম্বৰটো হ'ল প্ৰকাশক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্ববিদ্যালয়ৰ শিক্ষক যি বিশ্ববিদ্যালয়ৰ শিক্ষক আছে এই বিশ্ববিদ্যালয়ৰ শিক্ষক এজন কি চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত হয় বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে আহিবলগীয়া যিমানবোৰ ভিডিও আছে সেই ভিডিওবোৰৰ নটিফিকেশন তোমালোকে পাই যোৱা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শেয়াৰ কৰিবা যদি হাই সেকেন্ডাৰীত পঢ়ি আছে আগন্তুক যি তোমালোকৰ হাই সেকেন্ডাৰী 2025 ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো তোমালোকে কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে কমপ্লিট সলিউশন তোমালোকে এই চেনেলটোত পাবা তোমালোকে স্ক্ৰিনত চাব পাৰা অলৰেডি মই 13টা চেপ্টাৰ পাবলিশ আপলোড কৰিলোৱে তোমালোকে মোৰ চেনেলটো ভিজিট কৰি প্লেলিষ্টত গৈ তোমালোকে চাব পাৰা বহুত গিটা প্লেলিষ্ট বনোৱা আছে তোমালোকে চাব পাৰা যে এইচএস সেকেন্ড ইয়াৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰবোৰ তাতে গোটে চেপ্টাৰবোৰ মই আপলোড কৰি দিছে নেক্সট হোৱা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰত যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল সেই কোৱেশ্চন পেপাৰবোৰ পাবা লগতে তাৰ সলিউশন খিনিও পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰাই ইম্পৰ্টেন্ট কোৱেশ্চন খিনি তোমালোকে পাবা আগৰ বছৰত কি আহিছিল অলৰেডি মই 6টা চেপ্টাৰৰ কোৱেশ্চন এনসাৰবোৰ আপলোড কৰিলো তোমালোকে স্ক্ৰিনত চাব পাৰা স্ক্ৰিনশ্বটটো ওকে তোমালোকে ডেসক্ৰিপচনত গৈ ভিডিওসমূহ চাব পাৰা ইয়াৰ লগতে যদি তোমালোকে বিচাৰা যে এই চেপ্টাৰবোৰৰ কোৱেশ্চন এনসাৰৰ পিডিএফও ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে যোৱা টেলিগ্ৰাম চেনেল জয়েন হোৱা আৰু পিডিএফবোৰ ডাউনলোড কৰা ওকে তো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 2014 চনত আহিছিল তৃতীয় খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ দিয়া হয় তৃতীয় খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ আমাক দিব দিছিল একেবাৰে সহজ তৃতীয় খণ্ডৰ দুবিধ কাৰ্য হ'ল ক পৰিবহন সেৱা আৰু খ বীমা সেৱা হয় কি হয় পৰিবহন সেৱা আৰু বীমা সেৱা এই দুটাই কি মানুহৰ কি বহাই হয়নে উপকাৰিতা বহাই হয় না উপকাৰিতা কৰে যিবোৰ মানুহক সেৱা কাৰ্য কৰে এইবোৰ কি হয় তৃতীয় খণ্ডৰ জীৱিকা হয় বুজি পালা যেনে পৰিবহন মানুহক সেৱা আগবঢ়াই আছে বীমা সেৱা মানুহক সেৱা আগবঢ়াই আছে হয় সবতে টকা আছে কিন্তু সেৱাৰ ওপৰত ভিত্তি কৰিহে এইবোৰ বৃত্তি ষ্টাৰ্ট হৈছে হয় না এইবোৰ বৃত্তিক ধৰা হয় তাৰ কাৰণে তাক কি বুলি কোৱা হ'ব তৃতীয় খণ্ডৰ বৃত্তি বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো 2016 চনত আহিছিল দুবিধ দ্বিতীয় খণ্ডৰ কাৰ্যৰ উদাহৰণ দিয়া হয় দুবিধ দ্বিতীয় খণ্ডৰ কাৰ্য উদাহৰণ দিব দিছে দ্বিতীয় খণ্ডৰ দুবিধ কাৰ্য হ'ল ক
ক নম্বৰ চোৱা আকৰিক লোৰ পৰা অধিক উপযোগী তীখা উৎপাদন কৰা কাৰ্য আৰু খ নম্বৰ চোৱা গমৰ পৰা আটা বা ময়দা তৈয়াৰ কৰা কাৰ্য হয় আকৰিক লো যি প্ৰকৃতিৰ পৰা আকৰিক লো সংগ্ৰহ কৰে সেই সংগ্ৰহ কৰা কাৰ্যটো কিন্তু কি ক'ব প্ৰাথমিক খণ্ডৰ কাৰ্য বুজি পালা সংগ্ৰহ কৰা প্ৰাথমিক খণ্ডৰ কাৰ্য কিন্তু সেই আকৰিক লোৰ পৰা অধিক উপযোগী হয় তীখা উৎপন্ন কৰা কাৰ্যটো কি হ'ব দ্বিতীয় খণ্ডৰ কাৰ্য বুজি পালা প্ৰথম প্ৰাথমিক খণ্ড আৰু দ্বিতীয় খণ্ডৰ মাজত ডিফাৰেন্সটো বুজি ল'বা নেক্সট কি কৈছে গমৰ পৰা আটা বা ময়দা তৈয়াৰ কৰা হয় প্ৰাথমিক খণ্ডৰ মানুহে কি কৃষি কৰি গম উৎপাদন কৰিব গমবোৰ কি দ্বিতীয় খণ্ডৰ মানুহে কিনিব কিনাৰ পিছত তাৰ পৰা কি কৰিব আটা বা ময়দা তৈয়াৰ কৰিব সেই বৃত্তিটো কি হ'ব দ্বিতীয় খণ্ডৰ বৃত্তি বুজি পালা দুবিধ দ্বিতীয় খণ্ডৰ কাৰ্যৰ উদাহৰণ হ'ল আকৰিক লোৰ পৰা অধিক উপযোগী তীখা উৎপাদন কৰা আৰু গমৰ পৰা আটা বা ময়দা তৈয়াৰ কৰা বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 2014 আৰু 2016 চনত আহিছিল অতিকৈ ইম্পৰ্টেন্ট পৰিবহন আৰু যোগাযোগৰ পাৰ্থক্য লিখা হয় পৰিবহন আৰু যোগাযোগ কেতিয়াবা আমি কি দুইটা সেমে ভাবো হয় দুইটা একে বুলি ভাবো পৰিবহন আৰু যোগাযোগ কিন্তু একে নহয় চোৱা পৰিবহন আৰু যোগাযোগৰ পাৰ্থক্য ক নম্বৰ চোৱা সাধাৰণ অৰ্থত কোনো ব্যক্তি বা সা সামগ্ৰী কোনো উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ স্থানান্তৰ কৰা ব্যৱস্থাটোকে পৰিবহন বোলে হয় পৰিবহন কাক বোলে যে কোনো এটা বস্তু এটা উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ যেতিয়া বস্তুটো স্থানান্তৰ কৰা হয় তাকে কি বুলি কোৱা হয় পৰিবহন বুলি কোৱা হয় কোনো এটা বস্তু বা সা সামগ্ৰী বা ব্যক্তি বুজি পালা যেতিয়া এটা ঠাইৰ পৰা আন এটা ঠাইলৈ স্থানান্তৰ হয় তাক কি বুলি কোৱা হ'ব পৰিবহন বুলি কোৱা হ'ব আনহাতে চোৱা যিকোনো ধৰণৰ অৰ্থযুক্ত ভাৱ এটা এঠাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ যিকোনো মাধ্যমৰ স্থানান্তৰ কৰাকে যোগাযোগ বোলে আনহাতে যোগাযোগ মানে কি যিকোনো অৰ্থযুক্ত ভাৱ এটা এঠাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ যিকোনো মাধ্যমত হয় যিকোনো মাধ্যমৰ স্থানান্তৰ কৰাকে কি বুলি কোৱা হ'ব যোগাযোগ বুলি কোৱা হ'ব বুজি পালা খ নম্বৰটো চোৱা আৰু ভালকে বুজি পাবা যাতায়াত ব্যৱস্থাত মানুহ বা সা সামগ্ৰী সুশৰীৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ ঘটে হয় যি যাতায়াত ব্যৱস্থা আছে ন যাতায়াত ব্যৱস্থা মানে কি পৰিবহন ব্যৱস্থা বুজি পালা পৰিবহন ব্যৱস্থাত মানুহ বা সা সামগ্ৰী সুশৰীৰে হয় মানুহ আৰু সা সামগ্ৰী সুশৰীৰে একেবাৰে ভালে ভালে সুশৰীৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ ঘটে হয় এঠাইৰ পৰা আন ঠাইলৈ কি হয় স্থানান্তৰ ঘটে কিন্তু যোগাযোগ ব্যৱস্থাত কেৱল মানুহ জীৱ-জন্তু অথবা দ্ৰব্যৰ সলনি ভাৱহে স্থানান্তৰ ঘটে কিন্তু যোগাযোগ ব্যৱস্থাত কি হয় মানুহ আৰু জীৱ-জন্তু অথবা দ্ৰব্যৰ সলনি কি কৰে ভাৱহে যেনে যিকোনো ভাৱ এটা চিঠি পত্ৰ হ'ল হয় নে চিঠি পত্ৰ এটা আমি কাৰোবাক পঠালো কি বুলি চিঠিৰ দ্বাৰা পঠালো বা ইমেইলৰ দ্বাৰা পঠালো বা হোৱাটছএপৰ দ্বাৰা মেছেজত পঠালো এইবোৰ কি হয় এইবোৰ হ'ব যোগাযোগ ব্যৱস্থা বুজি পালা একেবাৰে সহজ আছিল বহুত ইম্পৰ্টেন্ট কুৱেশ্যন পৰিবহন আৰু যোগাযোগৰ মাজত পাৰ্থক্য তোমালোকে বুজি পালা যদি বুজি পোৱা নাই মোক কমেন্টত জনাবা যে বুজি পোৱা নাই মই লাগে আৰু ভালকে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ওকে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 2017 আৰু 2020 চনত আহিছিল অনানুষ্ঠানিক খণ্ডৰ সেৱা সম্পৰ্কে এটি টোকা লিখা হয় অনানুষ্ঠানিক সেৱা আনুষ্ঠানিক সেৱা নহয় অনানুষ্ঠানিক সেৱা সম্পৰ্কে এটি টোকা লিখা কিনো এই অনানুষ্ঠানিক সেৱা আগতে আমি সেইটো জনা দৰকাৰ সো বহুতো সেৱা পৰিবেশকে ব্যক্তিগত অথবা সমষ্টিগতভাৱে নিজ নিজ সূত্ৰ অনুসৰি কিছুমান বৈশিষ্ট্যহীন অথবা বৈশিষ্ট্যপূৰ্ণ লক্ষণৰ অনানুষ্ঠানিক সেৱা আগবঢ়াই থকা দেখা যায় হয় কিছুমান কি বৈশিষ্ট্যহীন অথবা বৈশিষ্ট্যপূৰ্ণ লক্ষণৰ অনানুষ্ঠানিক সেৱা আগবঢ়াই থকা দেখা যায় হয় এইবোৰ কি এটা সেৱা হয় কিন্তু অনানুষ্ঠানিক খণ্ডৰ যি সেৱা আছে এইবোৰ এটা সেৱা হয় কিন্তু আনুষ্ঠানিক নহয় অনানুষ্ঠানিক চোৱা কি কৈছে ফেৰীৱালা এতিয়া বুজি পালানে ফেৰীৱালা ঘৰে ঘৰে নানা প্ৰকাৰৰ গৃহস্থালিক কৰ্মস্থায়ী অথবা অস্থায়ীভাৱে নিযুক্তি শ্ৰমিকসকল হয় যি ঘৰে ঘৰে নানা প্ৰকাৰৰ গৃহস্থালী কৰ্মস্থায়ী অথবা অস্থায়ী নিযুক্তি শ্ৰমিকসকল হয় কাঠ মিস্ত্ৰী পকা মিস্ত্ৰী প্ৰভৃতিৰ নিৰ্মাণ আৰু মেৰামতি কাৰ্যৰ লগত জড়িত শ্ৰমিকৰ
শ্ৰমিক শ্ৰেণী আৰু দিন হাজিৰা কৰা সকলো শ্ৰেণীৰ লোককে এইটো শ্ৰেণীত অন্তৰ্গত হয় বুজি পালা যে ফেৰীৱালা আছে যি ফেৰীৱালা সকল আমাৰ কি গাঁৱে গাঁৱে আহি থাকে ঘৰে ঘৰে আহি থাকে বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিব হয় ঘৰে ঘৰে নানা প্ৰকাৰৰ গৃহস্থালী কৰ্মস্থায়ী অথবা অস্থায়ীভাৱে নিযুক্ত শ্ৰমিকসকল হয় কিছুমান মানুহ কি ঘৰত কৰ্মচাৰী হিচাপে ৰখা হয় হয় নে সেই সকল কাঠ মিস্ত্ৰী যি ঘৰে ঘৰে গৈ বিভিন্ন ধৰণৰ কাঠৰ কাম কৰে হয় তেওঁলোকক কি বুলি কয় কাঠ মিস্ত্ৰী পকা মিস্ত্ৰী আমাৰ ঘৰ যদি কিবা নিৰ্মাণ কৰিব লগা হয় তেতিয়াহলে কি পকা মিস্ত্ৰীৰ প্ৰয়োজন প্ৰভৃতি নিৰ্মাণ আৰু মেৰামতি যিকোনো বস্তু নিৰ্মাণ আৰু মেৰামতি কাৰ্যৰ লগত জড়িত শ্ৰমিক শ্ৰেণী আৰু দিন হাজিৰা হয় যিসকলে দিন হাজিৰা কৰিব আহে ধৰক ঘৰটোত কিবা এটা কাম ওলাইছে সেই কামখিনি কৰিব আহিলে সেইসকলক কি দিন হাজিৰা কৰা ব্যক্তি বুলি কোৱা হয় হয় না দিন হাজিৰা কৰা সকলো শ্ৰেণীৰ লোককে এই শ্ৰেণীত হয় মানে এই শ্ৰেণীতে কি অন্তৰ্ভুক্ত হয় কি শ্ৰেণী এইটো অনানুষ্ঠানিক খণ্ডৰ সেৱা বুজি পালা এতিয়া বুজি পালা অনানুষ্ঠানিক খণ্ডৰ সেৱা কোনবোৰ হয় আৰু কোনবোৰ ব্যক্তি ইয়াৰ অন্তৰ্গত বুজি পালা নেক্সটটো চোৱা এই সেৱা খণ্ডত নিযুক্ত লোকসকলৰ অধ্যক্ষৰ পৰা অৰ্ধৰ পৰ্যায়ৰ হোৱা দেখা যায় হয় এই সকল শ্ৰমিকে ভিন ভিন অৰ্থনৈতিক খণ্ডৰ অপৰিহাৰ্য সেৱা আগবঢ়াই আহিছে হয় এই সকল শ্ৰমিকে কি ভিন ভিন অৰ্থনৈতিক খণ্ডত অপৰিহাৰ্য সেৱা আগবঢ়াই আহিছে মুঠ সংখ্যাৰ লেখেৰেও এনে লোকৰ সংখ্যা নগণ্য নহয় হয় মুঠ সংখ্যাৰ লেখেৰেও এনে লোকৰ সংখ্যা নগণ্য নহয় উদাহৰণস্বৰূপে আমি চাওঁ অসমত বসবাস কৰা মুঠ কাঠ মিস্ত্ৰী পকা মিস্ত্ৰী যোগালী ঘৰুৱা খণ্ডৰ বৈদ্যুতিকৰণৰ অনুজ্ঞাপত্ৰধাৰী শ্ৰমিককে ধৰি নিৰ্মাণ খণ্ডলৈ সেৱা আগবঢ়াই অহা মুঠ শ্ৰমিকৰ সংখ্যা সৰ্বমুঠ চাহ শ্ৰমিকৰ আধাতকৈও বেছি হয় এই অসমতে যদি আমি চাব যাওঁ যি কাঠ মিস্ত্ৰী আছে পকা মিস্ত্ৰী আছে যোগালী আছে ঘৰুৱা যি বৈদ্যুতিক শ্ৰমিকসকল আছে হা সেই সকলোবোৰ কি অহা মুঠ শ্ৰমিকৰ সংখ্যা সৰ্বমুঠ চাহ শ্ৰমিকৰ আধাতকৈও বেছি বুজি পালা সৰ্বমুঠ যি চাহ শ্ৰমিক আছে সেই চাহ শ্ৰমিকৰ সংখ্যাতকৈ আধাতকৈও বেছি বুজি পালা অতিকৈ ইম্পৰ্টেন্ট আছিল অনানুষ্ঠানিক খণ্ডৰ সেৱা সম্পৰ্কে এটি টোকা লিখা বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 2019 চনত আহিছিল পৰ্যটকক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ কি উল্লেখ কৰা হয় যি পৰ্যটক মানে বুজি পাইছা যি ব্যক্তিসকলে পৰ্যটক হিচাপে কোনোবা এটা ঠাই ভ্ৰমণ কৰিব আহে বা চাব আহে সেই সকল ব্যক্তিক কি বুলি কোৱা হ'ব পৰ্যটক বুলি কোৱা হ'ব সেই পৰ্যটকক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ কি উল্লেখ কৰা উত্তৰটো চোৱা পৰ্যটন উদ্যোগৰ বিকাশ নিৰ্ভৰ কৰে পৰ্যটকৰ সংখ্যাৰ ওপৰত হয় যি পৰ্যটন উদ্যোগবোৰ গঢ়লৈ উঠিছে সেই উদ্যোগবোৰ বিকাশৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে পৰ্যটকৰ সংখ্যাৰ ওপৰত যদি পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব তেনেহলে কি পৰ্যটন উদ্যোগটো কি বিকাশ হ'ব বুজি পালা অৰ্থাৎ এখন দেশলৈ অহা পৰ্যটকৰ সংখ্যা যিমানেই বাঢ়ে সিমানেই এই বিভাগো লাভৱান হয় আৰু লগতে বিকাশো হয় হয় এখন দেশত যিমানে পৰ্যটক আহিব সিমানে কি হ'ব এই বিভাগটো লাভৱান হ'ব মানে পৰ্যটন বিভাগটো লাভৱান হ'ব আৰু লগতে বিকাশো হ'ব দেশ এখনৰ পৰ্যটন উদ্যোগৰ বিকাশ ঘটাবলৈ হলে দেশ এখনত পৰ্যটকক আকৃষ্ট কৰিব পৰা নানা সা সুবিধা থকাটো নিতান্তই আৱশ্যক হয় দেশ এখনক যদি পৰ্যটন উদ্যোগ বিকাশ ঘটাবলৈ হয় তেনেহলে দেশ এখনৰ পৰ্যটকক আকৃষ্ট কৰিব পৰা নানা সা সুবিধা থকাটো অতিকৈ প্ৰয়োজন বুজি পালা পৰ্যটকক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ হ'ল চোৱা তলত 1 নম্বৰটো কি কৈছে মনোৰম জলবায়ু হয় মনোৰম জলবায়ু চোৱা মনোৰম তথা স্বাস্থ্যকৰ জলবায়ুৱে পৰ্যটকক আকৰ্ষিত কৰিব পাৰে হয় যদি জলবায়ুটো কি হয় অতিকৈ ভাল হয় স্বাস্থ্যকৰ হয় তেনেহলে কি পৰ্যটক আকৰ্ষিত হ'ব কাৰণ ব্যৱস্থাৰ পৰা আঁতৰি সকলোৱে নিৰিবিৰিলি স্বাস্থ্য পৰিৱেশ অৱসৰৰ সময়খিনি কটাব বিচাৰে হয় যদি কিছুমান ব্যক্তি কি
যদি কয় পৰ্যটক ক'ৰবাত ঘূৰিবই যাম ক'ৰবাত ফুৰিবই যাম তেনেহ'লে কি স্বাস্থ্যকৰ জলবায়ু বিচাৰে য'ত কি যোনটো জলবায়ু কি দেহাৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল সেইবোৰ বিচাৰে তো তাৰ কাৰণে মনোৰম জলবায়ু এটা বহুত ইম্পৰ্টেণ্ট হয় নেক্সট 6 নম্বৰ চোৱা কি কৈছে মোহনীয়া ভূ প্ৰকৃতি কি মোহনীয়া ভূ প্ৰকৃতি সকলো ধৰণৰ ভ্ৰমণকাৰীক আকৰ্ষণ কৰিব পৰা নানা প্ৰকাৰৰ মোহনীয়া প্ৰকৃতিক দৃশ্যাৱলীৰে পৰিপূৰ্ণ ভূ প্ৰকৃতিয়েও পৰ্যটকক আকৰ্ষিত কৰিব পাৰে হয় বিভিন্ন ধৰণৰ ভূ প্ৰকৃতি যেনে চোৱা আমাৰ ভাৰতবৰ্ষত লাডাখ তুমি চাব পাৰা হয় দাৰ্জিলিং চাব পাৰা শিমলা চাব পাৰা এইবোৰ কি ভূ প্ৰকৃতিবোৰ কি অতি মোহনীয়া হয় না অতি ভাল লগা আৰু জলবায়ুটো কি স্বাস্থ্যকৰ তো কি হয় তাৰ কাৰণে যি দাৰ্জিলিং আছে হয় যি হিমালয়ৰ ঠাইবোৰ আছে হিমাচল প্ৰদেশ আছে তাত কি পৰ্যটকৰ মাত্ৰা অধিক বেছি দেখা যায় হয় নেক্সট 9 নম্বৰ চোৱা ঐতিহাসিক সমল চোৱা ঐতিহাসিক সমল অথবা বৈশিষ্ট্যপূৰ্ণ সুকুমাৰ কলাৰ অৱস্থানসমূহ জ্ঞানাৰ্থী পৰ্যটকৰ লগতে আন বহুতো সাধাৰণ শ্ৰেণীৰ পৰ্যটকৰো আকৰ্ষণস্থলী হ'ব পাৰে হয় যি ঐতিহাসিক সমল অথবা বৈশিষ্ট্যপূৰ্ণ সুকুমাৰ কলাবোৰ আছে যেনে আমাৰ তাজমহল লালকিল্লা এইবোৰ কি ঐতিহাসিক সমল হয় না এইবোৰ ঠাইত কি জ্ঞানী যিসকলে জ্ঞান আহৰণ কৰিব বিচাৰে তেওঁলোকে পৰ্যটক হিচাপে আহে আৰু সাধাৰণ শ্ৰেণীৰ পৰ্যটকো আকৰ্ষিত হয় সেয়েহে দুৰ্গ ৰাজপ্ৰসাদ ধৰ্মস্থান প্ৰভৃতিৰ অৱয়বপূৰ্ণ স্থানসমূহলৈকে পৰ্যটকৰ নিয়মীয়া সোঁত বয় উপৰোক্ত কাৰকসমূহৰ উপৰিও পৰ্যটনস্থলীসমূহ কৃষ্টি সংস্কৃতিও পৰ্যটকৰ অনুকূল অৱস্থাত থাকিলেহে সেই স্থানে পৰ্যটকক আকৰ্ষিত কৰিব পাৰে হয় কি থাকিব লাগিব কৃষ্টি সংস্কৃতিও কি পৰ্যটক অনুকূল অৱস্থাত থাকিলেহে সেই স্থানে পৰ্যটকক আকৰ্ষিত কৰিব পাৰিব উদাহৰণস্বৰূপে চোৱা ৰাজস্থান আৰু তামিলনাডুৰ অন্তৰ্গত পৰ্যটনস্থলীসমূহ কম খৰচী হয় যি ৰাজস্থান আৰু তামিলনাডু আছে সেই ঠাইবোৰ কি অন্তৰ্গত পৰ্যটনস্থলীসমূহ কি কম খৰচী গতিকে এই দুখন ৰাজ্য পৰ্যটকৰ বাবে আকৰ্ষণীয় হোৱা ইও এটা অন্যতম কাৰণ বুলি ক'ব পাৰি হয় এই যে কম খৰচীয় হয় এই কাৰণেও কি এই দুখন ৰাজ্যত পৰ্যটকৰ বাবে আকৰ্ষণীয় হোৱা ইও এটা অন্যতম কাৰণ বুলি ক'ব পাৰি বুজি পালা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কৰা কমেন্ট কৰি জনোৱা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰা ইয়াৰ পিছত বাকি চেপ্টাৰৰ যিমানবোৰ আগৰ বছৰত কোৱেশ্চন আহিছিল সকলোবোৰ আহি থাকিব যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে সকলো নটিফিকেশন তোমালোকে পোৱা ওকে তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই